উখল মাখল হৈ পৰিছে জীয়া ভৰলীৰ পাৰ। তিনিদিনীয়াকৈ আৰম্ভ হৈছে ভৰলী আনে ইকো মহোৎসৱ। মিচিং সমাজৰ কলা সংস্কৃতিক বিশ্ব দৰবাৰত পৰিচয় কৰাৰ এক অভিনৱ প্ৰয়াস। বালিপৰাৰ বালিগাঁৱৰ বাৰীপাতা চাপৰিত বালিপাৰা ফাউণ্ডেশ্যনৰ উদ্যোগত বালিগাঁও গ্ৰীণ ভিলেজ ডেভেলপমেণ্ট কমিটিৰ সৌজন্যত বালিগাঁও আৰু বোকাগাঁৱৰ যুৱক যুৱতী তথা ৰাইজৰ সহযোগত ২২, ২৩ আৰু ২৪ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভৰলী আনে ইকো মহোৎসৱ। এই উপলক্ষে নিশা ৰঙাফিতা কাটি মহোৎসৱৰ শুভ উদ্বোধন কৰে সমাজ হৈতেশী বঁটাপ্ৰাপক বিশিষ্ট সমাজকৰ্মী কমিছন মিলিয়ে। আমি এইটো বিশ্ব দৰবাৰলৈ আমাৰ অনুষ্ঠানটো নিব পাৰিম। তাত মিচিংসকলৰ নাম হ'ব, মিচিংসকলৰ কৃষ্টি সাংস্কৃতিক বিদেশত প্ৰদৰ্শন হ'ব। আমাৰ জাতিটো এটা উচ্চ মানদণ্ডৰ এটা। উদ্বোধকগৰাকীয়ে জনোৱা অনুসৰি নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱৰ আৰ্হিত জীয়া ভৰলী নৈৰ কাষত উদযাপন কৰিবলৈ লোৱা হৈছে এই উৎসৱ। এই অঞ্চলৰ জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতি বিভিন্ন উৎপাদিত বস্তু প্ৰদৰ্শন কৰা আৰু দেশী বিদেশী পৰ্যটকসকলক ইয়ালৈ নিমন্ত্ৰণ কৰি এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰা। আমাৰ ধৰি লওক এই নাগালেণ্ডৰ যি হৰ্ণবিল ফেষ্টিভেল, কি একে উদ্দেশ্যৰে আমি ইয়াতো তেনেধৰণৰ এটা আৰম্ভ কৰিছোঁ। ইয়াত ফেষ্টিভেলৰ কাৰণে যথেষ্ট জেগা আছে আৰু কাষতে আছে জীয়া ভৰলী নদী, সুন্দৰ পৰিৱেশ। এই পৰিৱেশত আমি দেশী বিদেশী পৰ্যটকসকলক আকৰ্ষিত কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। চুঙা পিঠা, আপং, বৰা চাউলৰ পিঠা, গাহৰি পোৰা মাংস আৰু চাইমদকে ধৰি বিভিন্ন জনগোষ্ঠীয় খাদ্যৰ সমাহাৰ ঘটিব এই মহোৎসৱত। ইয়াৰ উপৰিও পৰ্যটকসকলে কৰিব পাৰিব ৰাফটিং, ফিচিং, বটিং, বনফায়াৰ আদি। আমাৰ উৎপাদিত কাপোৰ কানি যথেষ্ট চাহিদা আছে। আমাৰ জনগোষ্ঠীয় খাদ্য সামগ্ৰীবিলাকৰো এটা মানুহৰ এটা আকৰ্ষণ আছে। সেইবিলাক তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে এই ফেষ্টিভেলত তেওঁলোকে উপভোগ কৰিব পাৰিব। আমাৰ ইয়াত এই ফেষ্টিভেলত আমি এটা সুবিধা কৰিছোঁ, আমি কেম্পিঙৰ কাৰণে সুবিধা কৰিছোঁ। বন ফায়াৰ আছে ইয়াতে, তাৰপিছত সৰুকৈ আমি মিউজিক ফেষ্টিভেলো অৰ্গেনাইজ কৰিম ইয়াতে, ফিচিঙৰো কৰিম, বটিং, তেনেকৈ সৰুকৈ এবাৰ মানে আমি ষ্টাৰ্ট কৰিছোঁ। অহা বছৰ আমি আশা কৰোঁ আমি যিটো এতিয়া কৰিছোঁ তাতছে আৰু বেছি ভালকৈ কৰিব পৰা আমি চেষ্টা কৰিম। মহোৎসৱৰ জৰিয়তে মিচিং সমাজৰ কলা সংস্কৃতিক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ লগতে বিশ্ব দৰবাৰত জীয়া ভৰলী নৈক পৰিচিত কৰাই দিয়াৰ এক প্ৰয়াস বুলি উল্লেখ কৰে। ফেষ্টিভেল আজি ইতিমধ্যে শুভ আৰম্ভণি হৈ গ'ল আৰু এই ফেষ্টিভেলত বেছি স্পেচিয়েলি মানে আমাৰ বালিগাঁও গ্ৰীণ ডেভেলপমেণ্ট কমিটিয়ে বহুত ডাঙৰ ইনিচিয়েটিভ লৈছে। যিহেতু আমাৰ জীয়া ভৰলীক ৰিপ্ৰেজেণ্ট কৰি আছে বিশ্ব দৰবাৰত, আমি লগতে জীয়া ভৰলী আন ইকো ফেষ্টিভেলত সকলো আহক, আমাক সহায় কৰক আৰু আমাৰ জাগা উন্নতি আৰু লগতে আমাৰ যুৱচামক এটা উৎসাহ দিয়ক যাতে নিজৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ পৰিদৰ্শন কৰিব পাৰে বুলি। উল্লেখ্য যে সকলো শ্ৰেণীৰ ৰাইজক ভৰলী আনে ইকো মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সমিতিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।